ব্ৰিচিংচৰৰ গৰাখহনীয়া ক্ষতিগ্ৰস্ত হোৱা প্ৰকৃত হিতাধিকাৰীৰ তালিকাৰ পৰা বঞ্চিত হোৱা বুলি শুক্ৰবাৰে ৰাতিপুৱা 11 বজাত অভিযোগ ভুক্তভোগীৰ। দক্ষিণ হালমাৰা ৰাজহ চক্ৰৰ অন্তৰ্গত ব্ৰিচিংচৰত প্ৰতি বছৰে খহনীয়াই কাঢ়ি নিছে বহু লোকৰ ঘৰ সম্পত্তি। ব্ৰহ্মপুত্ৰৰ খহনীয়াত যা গৈছে বহুতৰে সপোনৰ ঘৰ বাৰী কৃষিভূমি, যাৰ বাবে চৰকাৰে ক্ষতিগ্ৰস্ত পৰিয়াললৈ প্ৰায় 1 লাখ টকা দিয়াৰ কথা আছিল যদিও হিতাধিকাৰীৰ তালিকাখন খেলিমেলি হোৱা বুলি ভুক্তভোগী ৰাইজে অভিযোগ উত্থাপন কৰে। অভিযোগ অনুসৰি দক্ষিণ হালমাৰা ৰাজহ চক্ৰৰ ধুবুৰীস্থিত কাৰ্যালয়ৰ পৰা লাট মণ্ডল, শহীদুৰ, ফিল্ড অফিচাৰ ছাদেক আলী আৰু কাজিমুদ্দিন মণ্ডলে সৰজমিন তদন্ত কৰি এখন তালিকা বনায় যদিও চূড়ান্ত তালিকাত প্ৰকৃত হিতাধিকাৰীৰ নাম নথকা বুলি অভিযোগ উত্থাপন কৰিছে ভুক্তভোগীয়ে। আমাৰ গাঁৱৰ ওচৰে পাজৰে যিখিনি আছে 2-3টামান গাঁও ভাঙিছে, নদী ভাঙিছে। ভাঙাৰ পিছত তাৰপিছতে লাট মণ্ডল হওক আৰু মণ্ডলবিলাকে আছে, শহীদুল, কাজিমুদ্দিন, তাৰপিছত আৰু ছাদিক আলী, এইবিলাকে গৈ পেলাই ফিল্ডত ভেৰিফাই কৰি যিখিনি নাম আমি পাইছোঁ, মানে এওঁলোকে পাইছে, তাৰপিছত তেওঁলোকে নামখিনি আমাক কৈছে আপোনালোকে কাগজখিনি লওক, আপোনাৰ হেৰি কৰক, পঞ্চায়তৰ ফালৰ পৰা আপোনালোকে কাগজখিনি লৈ পেলাই লিষ্ট এটা বনাই আমাক দিয়ক, আমি এওঁলোকৰ কিবা এটা চৰকাৰৰ ফালৰ পৰা কিবা এটা সুবিধা এওঁলোকে পাব, এনেকুৱা ক'লে। তেনেকৈ আমি কাম কৰিছোঁ। কাম কৰাৰ পিছত তাৰপিছত 1 মাহ 2 মাহ পিছতে কিবা এটা লিষ্ট আকৌ আমাৰ জিপিৰ ফালৰ পৰাই এওঁলোকক দিছে। তাৰপিছত যিটো আমাক বন্ধ হ'ল, আকৌ এওঁলোকে ফিল্ডত গ'ল। ফিল্ডত যাই পেলাই এওঁলোকে ভেৰিফাই কৰি আকৌ এইবিলাক কি কৰিলে, এই নামবিলাক যিবিলাক আছে এইবিলাক ক'লে যে নাই, আমি সকলোৱেই ৰাইজৰ মানুহে কৈছোঁ যে এই নামবিলাক হ'ব লাগে। আচলতে এওঁলোকে চাই চিতি তাৰপিছত এওঁলোকে লিষ্টটো আমি এওঁলোকক জমা দিম। তাৰপিছত কি কৰিলে, আজি 5 বছৰ হ'ল। 5 বছৰ পিছত তেওঁলোকে লিষ্ট এটা ওলাইছে, কিন্তু আমি পঞ্চায়তৰ ফালৰ পৰা, এতিয়াতো পঞ্চায়তৰ কাৰ্যকাল নাই, যিহেতু আমি গম নোপোৱাকৈ বেলেগ মানুহে লিষ্ট এটা লৈ পেলাই ৰাইজৰ ফালৰ পৰা কাগজ পাতি জমা লৈ আছে। আৰু এইফালে মণ্ডলৰ ফালৰ পৰা কৈছে যে না আমিতো গম নাপাওঁ, কিন্তু আমি জনামতে তেওঁলোকে মণ্ডলে যদি গম নাপায় তেনেহ'লে এওঁলোকে কেনেকৈ এইটো লিষ্ট আমাক বনাব দিলে, আৰু আকৌ এওঁলোকে কেনেকৈ হেৰি কৰিলে যে নাই আমি গম নাপাওঁ। কোনটো চাৰ্কেলত? এইটো চাউথ আপোনালোকৰ কি সন্দেহ? আমাৰ সন্দেহ উচিত তদন্ত হ'ব লাগে, আৰু সন্দেহ এটাই, তাৰমানে যিবিলাক মণ্ডল আছিল ফিল্ডত গৈছিল, এই ফিল্ড অফিচাৰক আমাৰ মণ্ডলৰ নাম কি আছিল? মণ্ডলৰ নাম আছিল শহীদুল ইছলাম, আৰু কাজিমুদ্দিন আছিল, এতিয়া কাজিমুদ্দিন নাই নেকি নাজানো, আৰু আছিল ছাদেক আলী ফিল্ড অফিচাৰ। ক'ত আছে এতিয়া? চাৰ্কেল অফিচাৰ এতিয়া আমাৰ ডিচি অফিচৰ ওচৰত আছে। ধুবুৰী ডিচি অফিচৰ। এই মণ্ডল কেইগৰাকী দুৰ্নীতি কৰি সেইটো বনাইছে বুলি ভাবে? আমিতো সন্দেহ কৰিছোঁ যে এওঁলোকে নহ'লে কোনে কৰিব। আমিতো জিপিৰ ফালৰ পৰা আমিতো দিয়া নাই, আমাৰ পঞ্চায়ত ছেক্ৰেটাৰীটো দিয়া নাই, আমাৰ পঞ্চায়ত প্ৰেচিডেণ্টো দিয়া নাই, আমি মেম্বাৰসকলে দিয়া নাই। তেওঁলোকে কেনেকৈ এইটো লিষ্ট পাছ কৰিলে, এইটো আমাৰ সন্দেহ হয়। এওঁলোকৰ চক্ৰান্ত কৰিছে, যিকোনো চক্ৰান্ত কৰি পেলাই তাৰমানে মানুহৰ পৰা পইচা লৈছে। পইচা নহ'লে বেলেগ মানুহৰ লিষ্ট কেনেকৈ গ'ল, সেইটো লাগে। তাৰমানে উচিত তদন্ত লাগে যে এইজন মানুহ ভাঙিছে, ভাঙা মানুহজনৰ নাম নাথাকি কাৰণে বেলেগ মানুহৰ নাম কিয় হ'ল, এইটো আমাৰ উচিত তদন্ত লাগে। আৰু চৰকাৰক আমি অনুৰোধ জনাওঁ, যদি পইচা দিয়ে তেনেহ'লে আমাৰ উচিত তদন্ত হৈ পেলাই তাৰপৰা যিবিলাক মানুহে আচলতে পাব লাগে তেনেহ'লে সেই মানুহবিলাকক দিব লাগে, নহ'লে আমি নামানো।